হয়, এবাৰ আশা কৰা হৈছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছে উত্তৰ পাৰত কিছু আশাপথ এটা তেওঁলোকে ফলাফল দেখুৱাবলৈ সক্ষম হ'ব পঞ্চায়ত নিৰ্বাচনত। কিন্তু যি এটা ফলাফল এতিয়ালৈকে আমি লাভ কৰিছোঁ কংগ্ৰেছৰ হিষ্ট্ৰীত, অৰ্থাৎ তৰুণ গগৈ 15 বছৰ শাসনৰ পাছত আটাইতকৈ বেয়া ফলাফল এটা আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে উত্তৰ অসমত। ৰিপুণ বৰা প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ আৰু ভূপেন বৰা, এই দুয়োগৰাকী নেতাই উত্তৰ অসমত তেওঁলোকে নিৰ্বাচনটো নেতৃত্ব বহন কৰিছিল। কিন্তু দেখিবলৈ পোৱা গৈছে যে ৰঙানদী সমষ্টিত অলপতে ভূপেন বৰাই ক'লে যে তেওঁ নিৰ্বাচন খেলিব 2026 চনত। গতিকে সকলোৱে আশা কৰিছিলে সমষ্টিটোত হয়তো ভূপেন বৰাই কিছু আশাপথ ফলাফল দেখিবলৈ সক্ষম হ'ব। কিন্তু নিজৰ গৃহ সমষ্টিতে আজিৰ তাৰিখত অতি বেয়াকৈ মুখ থেকেচা খাব লগা হৈছে। লোকসভা নিৰ্বাচনত যিমানখিনি ভোট আহৰণ কৰিছিল তাতকৈ বহুতখিনি ভোট তেওঁলোকৰ আজিৰ তাৰিখত হৰণ হ'বলগীয়া হ'ল। ইয়াৰ বিপৰীতে কিন্তু নতুনকৈ নাওবৈচা সমষ্টিটো আগৰ গাঁথনি ভাঙি নতুনকৈ যিহেতু ডিলিমিটেশ্যনত তৈয়াৰ হৈছে, সেই সমষ্টিটোত জে পি দাসে নিজে নেতৃত্ব বহন কৰি এই নিৰ্বাচনটো আগুৱাই লৈ গৈছিল। কিন্তু জে পি দাসে বিজেপিৰ লগত সমানে যুঁজ দি তাত আঞ্চলিক পঞ্চায়তৰ 16খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 6খন তেওঁ দখল কৰিছে, 7খন বিজেপিয়ে দখল কৰিছে আৰু অন্যান্যই বাকীকেইখন আসন দখল কৰিবলৈ আঞ্চলিক পঞ্চায়তৰ সক্ষম হৈছে। অৰ্থাৎ বিজেপিৰ লগত সমানে এখন যুঁজ দিলে এই নাওবৈচাত জে পি দাসে, অৰ্থাৎ কংগ্ৰেছ দলটোৱে। কিন্তু ইয়াৰ বিপৰীতে ভূপেন বৰাই সেই ফলাফল দেখুৱাব নোৱাৰিলে। এতিয়ালৈকে যি এটা ৰিজাল্ট আমাৰ হাতলৈ আহিছে আঞ্চলিক পঞ্চায়তৰ, অতি পুতৌ লগা এটা ফলাফল আপোনাৰ হাতত মই এই মুহূৰ্তত অৱগত কৰিম আপোনাক। আঞ্চলিক পঞ্চায়ত লখিমপুৰত আছে 83খন, তাৰে ভিতৰত ৰিজাল্ট আউট হৈছে 73খনৰ। ইয়াৰে ভিতৰত মাত্ৰ 17খন কংগ্ৰেছে লাভ কৰিছে আৰু বিজেপিয়ে 54খন লাভ কৰিছে। নিৰ্দলীয় এগৰাকী প্ৰাৰ্থী আছে। ইয়াৰ বিপৰীতে ৰাইজৰ দলে এখন আসন লাভ কৰিছে। এয়া হ'ল আঞ্চলিক পঞ্চায়তৰ ফলাফল। ইতিমধ্যে 4খন জিলা পৰিষদৰ ফলাফল ঘোষণা হৈছে ঢকুৱাখানা সমষ্টিত, গোটেইকেইখন বিজেপিয়ে পালে। আৰু ইয়াৰ বিপৰীতে লখিমপুৰ সদৰত, অৰ্থাৎ উত্তৰ লখিমপুৰ মহকুমাত 15খন আসন আছিলে। এই 15খন আসনৰ ভিতৰত বৰ্তমান 12খনত বিজেপিয়ে লিড লৈ আছে, 2খনত কংগ্ৰেছে লিড লৈছে আৰু এখন ৰাইজৰ দলৰ পক্ষত জয় নিশ্চিত হৈছে পাভত, অৰ্থাৎ নাওবৈচা বিধানসভা সমষ্টিৰ এখন আসন পাভত, যিখন ৰাইজৰ দলে লাভ কৰা ইতিমধ্যে নিশ্চিত হৈছে। গতিকে ইয়াৰ পৰা দেখা গৈছে যে ইয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিজেই থাকি ভোট যেনেধৰণে তেওঁলোকৰ পক্ষত বৃদ্ধি হ'ব লাগিছিল, কিন্তু সামগ্ৰিকভাৱে লখিমপুৰ জিলাখনত এই নিৰ্বাচনত ভোট হৰণ হৈছে। অতি তাৎপৰ্যপূৰ্ণ কথা, 42% মাইনৰিটি মানুহে, ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট বিজেপিমুখী হৈছে। বিজেপিৰ ভোটৰ গ্ৰাফত তেওঁলোকৰ ভোট সংযোজন হৈছে। এইটো এটা অতি তাৎপৰ্যপূৰ্ণ কথা। আৰু কংগ্ৰেছৰ ভোট বেংক সহায় লৈ ৰাইজৰ দলে এক প্ৰাৰ্থী হিচাপে থিয় দি কংগ্ৰেছৰ ভোট আহৰণ কৰিছে। মৃণাল তালুকদাৰ।